বিদেশী গণ্য নহ'ব নেপালৰ পৰা অহা লোক প্ৰত্যাহাৰ হ'ব গোৰ্খা সম্প্ৰদায়ৰ বিদেশী ন্যায়াধিকৰণত থকা গোচৰ কেন্দ্ৰৰ নিৰ্দেশনাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইণ্ডো নেপাল 1950 চুক্তি অনুসৰি এই সিদ্ধান্ত 2018 বৰ্ষৰ 24 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰলৈ এক নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ আছিল নেপালৰ গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে ৰুজু নকৰিব বিদেশী গোচৰ ইণ্ডো নেপাল চুক্তি অনুসৰি বিদেশী গণ্য নহ'ব নেপালৰ পৰা অহা লোক তৎসত্ত্বেও নেপালৰ পৰা অহা গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে ন্যায়াধিকৰণত ৰুজু হৈছে গোচৰ ডিটেনশ্যন কেম্পলৈ পঠোৱা হৈছে গোৰ্খা সম্প্ৰদায়ৰ লোকক গোৰ্খা সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে ন্যায়াধিকৰণত ৰুজু 5000 গোচৰ এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা নিত্যানন্দ উপাধ্যায়ে হাইকোৰ্টত দাখিল কৰিছে কেইবাখনো আবেদন এপিলবোৰ একেলগ কৰি হাইকোৰ্টে 29টা কেছৰ জাজমেণ্ট একেদিনাই দিছে আৰু সেইটোত হাইকোৰ্টে এই কথাটোৱে কৈছে যে যিহেতুকে এওঁলোকে স্পেচিফাইড টেৰিটৰীৰ পৰা অহা নহয় আৰু ক'ৰ পৰা আহিছে স্পেচিফিকেলি এছপিৰ যিটো বৰ্ডাৰ এছপিৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টত লিখা হোৱা নাই আৰু এওঁলোকৰ ভাষা নেপালী বুলি যিহেতুকে কোৱা হৈছে গতিকে এওঁলোক কেতিয়াও মানে বিদেশী ট্ৰিবিউনেলত বিদেশী হিচাপে আমি গণ্য কৰিব নোৱাৰোঁ বিদেশী বুলি গণ্য নহলেও ভাৰতীয় নাগৰিকত্ব আবেদন নকৰিলে ভোটদানৰ অধিকাৰ নাথাকিব নেপালৰ পৰা অহা লোকৰ নেপালৰ চিটিজেন নেপালৰ নাগৰিক ভাৰতবৰ্ষত আহিব পাৰে ইয়াত থাকিব পাৰে বিজনেছ কৰিব পাৰে তেওঁলোকৰ সতি সন্ততিও ইয়াত মাটি কিনা বেচা কৰিব পাৰে তাৰ উপৰিও তেওঁলোকে বিভিন্ন সুবিধা পাব পাৰে কিন্তু তেওঁলোকৰ ভোটৰ অধিকাৰটো নাথাকিব মন কৰিবলগীয়া যে ন্যায়াধিকৰণত গোচৰ চলা তথা প্ৰয়োজনীয় নথিপত্ৰ নথকাৰ বাবে এনআৰচিৰ পৰা নাম কৰ্তন হৈছিল প্ৰায় লক্ষাধিক গোৰ্খা সম্প্ৰদায়ৰ লোকৰ ডি ভোটাৰত নাম সন্নিৱিষ্ট বহু গোৰ্খা সম্প্ৰদায়ৰ লোকৰ যেতিয়া আমি সেই পিটিশ্যন ফাইল কৰিছিলোঁ তেতিয়া আমি 1.5 লাখ 2 লাখৰ ভিতৰত কৈছিলোঁ কাৰণ তেতিয়া এই যিটো ফাইনেল এনআৰচিৰ লিষ্টটো ওলোৱা নাছিলে এতিয়া ওলোৱাৰ পিছত একজেক্টলি কিমান মানুহৰ নাম বাদ পৰিছে সেইটো একজেক্ট নাম্বাৰটো কোৱাটো মুস্কিল কিন্তু 1 লাখৰ তলত 50,000ৰ ওপৰত আছে ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰৰ সহযোগত নীলকমল কলিতা প্ৰাগ নিউজ